বুঝলে জমিব ময়ো ভাল লাগি পাইছো হে সারপ্রাইজ দিবলো কই থাকে কই লোৱা তোমা সারপ্রাইজ হলনে ও আহিছা নে কি ভাত খাবলে না পানী ঢালি দিম কে আকৌ গৈ পেলাই বেলেগ গুন্দিও এজনী আ গৈছো বাবলি বিউটিফুল আহা বেগেতে আজিতো ভ্যালেন্টাইন ডে গোবৰ্ধনে সগে মোৰ কাৰণে পুৰা একদম সারপ্রাইজ প্ল্যান কৰি আছে কেক roses balloons my favorite chocolates and beauty products wow আৰু মইতো তাৰ কাৰণে সারপ্রাইজ প্ল্যান কৰিছো ইমান ধুনিয়াকে লাইব্ৰেৰী নিছাকে সজাই দিছো ইয়াতে সোমাই হি পঢ়িব লাগিব যেতিয়ালৈকে পুলিচৰ হেৰি ৰিটাৰ্ণ নহয় আৰু বহুত কিতাপ অৰ্ডাৰ দি থৈছো আহি আছে আৰু এইখিনি লাইব্ৰেৰীৰ পৰা আনিছো ইস্যু কৰি পেলাই কেইমাহমান ৰাখি পেলাই ঘূৰাই দিম ফাইন ভৰিলেও ভৰিম এই গোটেই কিতাপখিনি পঢ়ি যদি হি আজৰি হৈ যায় তেনেহলে পাছ কৰিবই খাটাং হেল্ল' কেতে কি ক ঐ বাবলি মোৰ ষ্টেটাছ চালি নে নাই চা আকৌ ষ্টেটাছ ক'ত চাম আৰে ষ্টেটাছ ক'ত চাই আৰু ছ'চিয়েল মিডিয়া অবভিয়াছলি হোৱাটছএপ ষ্টেটাছ চা ফেচবুকৰ ষ্টৰি চা আৰু ইনষ্টাগ্ৰামৰ ৰিল চা মোৰ সারপ্রাইজ 12টা বজাতে হ'ল কালি ৰাতি তোৰ কি সারপ্রাইজ দিলে ভ্যালেন্টাইন ডে হাজবেণ্ডে এইজনী এটা মানে জ্বলাবলৈ ফোন কৰিছে হেল্ল' মাতটো অহা নাই হেল্ল' শুনিছা নাই শুন আকৌ কালি মোক কি দিলে জানো ডায়মণ্ডৰ একদম নেকলেছৰ সেট এটা দিছে আৰু তোৰ একদম ৰিং এটা দিছে গোল্ডৰ পিয়ৰ গোল্ড একদম 24 কেৰেট ও কি কৈছ মই একো শুনা নাই দে একদম নেটৱৰ্ক বেয়া আমাৰ ইয়াত হেল্ল' পিছত কৰিম দে কৈ আছো এইজনী একদম বৰ একেবাৰে সারপ্রাইজ দিলে তাই মোক ফোন কৰি জ্বলাবলৈ ষ্টেটাছ চাবলৈ কৈছে নে চাওঁ যা চিনে নকৰোঁ গোবৰ্ধনে এতিয়া কি সারপ্রাইজ প্ল্যান কৰিছে ষ্টেটাছ দিব পৰা হয়নে নহয় লাজেই পাম আৰু কেতেকী আগত উফ মোৰ মানে একদম প্ৰেছাৰ উঠি গৈছেগে দেই ঠাণ্ডা পানী গিলাচ খাই লওঁগে দাদা এই গাখীৰ চাহ একাপ দিয়ক চিঙৰা হাতে দিয়ে থৈছো মই জানোৱে নহয় তুমি আহিবা বুলি সদায় এইটো সময়তে আহা দেখোন একাপ মোলৈও হেৰি কৰি থৈছো চিঙৰা দি আছো এই বহা থেংক ইউ কিন্তু আৰু বেছি দিন বাকী দিয়া নহ'ব দেই 400 টকা অলৰেডি হৈ গৈছে মোৰ দোকানৰ এটা নিয়ম আছে 500 টকাতকৈ বেছি বাকী দিয়া নহয় গতিকে সোনকালে পইচাটো দিবা ৰ'ব না দাদা বহুত চিন্তাত আছো মোক দুদিনমান সময় দিয়ক এক্সকিউজ মি হেল্ল' ভাই দেনা 500 টকা এটা ধাৰলে আজি ভ্যালেন্টাইন ডে নহয় জানো নহ'লে এজনীয়ে জান খাব একো এটা নিদিলে কালি ৰাতিপুৱা কৈছে বোলে সেই সারপ্রাইজ লাগিব সেই সারপ্রাইজনো খুজি লয় নে বাৰু তই নুবুজিবি তই বিয়া পাতিলেহে গম পাবি টেষ্টটো খাই দিছে আৰু মোৰ গম পাইছ নাই কিবা এটা উলিয়াবগে লাগিব নহ'লে সেই পুলিচত দৌৰিবলৈ যাওঁতে সেই মুণ্ডন কৰি পঠিয়াইছে সারপ্রাইজ নিদিলে মোৰ ডিঙিত লাগি নাথাকিব আৰু যেন তেনে 500 টকা এটা পঠিয়া মই তোক দি আছো দিনমানৰ পিছত শুনিলে নেকি শুনিছো ভ্যালেন্টাইন ডে আজি ন সেইকাৰণে মানুহবোৰ আজি কমকে আহিছে চাহ খাবলৈ ডেকা ল'ৰাবোৰ নাই বাইক লৈ পিছফালে এজনী উঠাই গ'ল সেই যমুনা পাৰ্কৰ ওচৰত আকৌ হেৰি বিকিছে নহয় গোলাপ ফুল বেপাৰীয়ে ততে পোৱা নাই হয় নেকি ময়ো তেন্তে গোলাপ ফুলকে আনিবগে লাগিব কিছু দাম উঠাইছে বোলে বেলেগ দাম এপাহতে 100 টকা বোলে হয় নেকি কোনে বা বিকিছে কুকিলে বিকিছে কুকিল আমাৰ গাঁৱৰ যে কুকিলে বিকিছে নেকি আমাৰ ভদেশ্বৰ কাইদৰ ল'ৰাটো হৈ যাব তাৰপৰা বাকীলে লৈ যামগে চিন্তা নাই মই আহিছো বাৰু দেই গোলাপ ফুল নাপাম দেৰি হলে আজিৰ দিনটোত বহুত ডিমাণ্ড নহয় গম পাইছা নাই চাহ কাপটো খাই যোৱা পিছত খাই আছো গোলাপ ফুল আনি লওঁ ঠাণ্ডা হৈ যাব ঠাণ্ডা হলেও খাম ফ্ৰিজত ভৰাই থৈ দিয়ক গোলাপ ফুল আগত আনিব লাগিব এইবোৰ চাহৰ চেঁচা মাছৰ কেঁচা খাব নোৱাৰি যাকে তাকে হিয়াৰ মৰম দিব নোৱাৰি সেই দেখিয়ে বৰলা হৈয়ে থাকিলো আৰু মই সেই দেখিয়ে মোৰ এতিয়া একো চিন্তাও নাই টেনচনো নাই একেবাৰে সেই ভ্যালেন্টাইন ডে পাতিবও নালাগে ৰ'জ ডে পাতিবও নালাগে গিফ্ট দিবও নালাগে মই আৰু সেইকাৰণে নিজলৈকে সোণৰ চেন বনাই শিকলি কৰি ডিঙিত পিন্ধি আছো যা নো গাৰ্লফ্ৰেণ্ড নো বাৰ্থডে নো ৱাইফ হেপী লাইফ অৱশ্যে কেতিয়াবা দুখ নলগা নহয় বিয়াই সভাই যোৱা পাতি যেতিয়া মানুহবোৰ যায় চেলফি মাৰে হাঁহি তেতিয়াহে অকলশৰীয়া যেন অনুভৱ কৰো আৰু অকমান ৱাও বহুত কালেকশ্যন আছে দেই এই ৰ'জৰ বুকেবোৰ কেনেকে কোনটো লাগিব এইটো ৰাউণ্ড টাইপ আছে যে এইটো কিন্তু অলপ কষ্টলি হয় দেই আৰে কোৱা না প্ৰাইচ মোক তুমি দাম দৰৰ কথা ক'বলৈ আহিছা কিমাননো এইটো দাম দাদাটো 3000 টকা ধেমালি কিয় কোৱা সঁচাকে কোৱা নাই কিমানত দিবা এইটো সঁচাকেই কৈছো 3000 টকা মানে 300 টকা নহয় 3000 কি ক'লা এই গোলাপ গিপাহত তুমি 3000 টকা কৈছা মানুহ মাৰিবা দেই দাদা আগে পিছে বুকে কিনি পোৱা নাই নেকি ইয়াত বহুত ফুল আছে এবাৰ গিনতি কৰি চাওক তেন্তে অলপ কমাই দিয়া মোক অলপ কম ৰেঞ্জত লাগে কিমান ৰেঞ্জত লাগে 500 টকাৰ ভিতৰত লাগে আৰু
তেনেহ'লে ৰ'জৰ বুকে নাহিব দেই, আপুনি বেলেগ ফুলৰ ল'ব পাৰে। আই কি কোৱা আকৌ আজি ভেলেণ্টাইন ডে দিনাখন বেলেগ ফুল দিম নে ৰ'জে দিব লাগিব? তেন্তে 3000 দিয়ক আৰু নিয়ক। আৰু যদি ছিংগুল লাগে ছিংগুল গোলাপো ল'ব পাৰে, 100 টকাত এপাহ। হৈ ইমান দাম হ'ল নে বাৰু? ভাবি লওক আপুনি নিয়ে নে নিনিয়ে। মোৰ বহুত কাষ্টমাৰ আছে দেই, মোৰ টাইম পাছ কৰি থাকিবলৈ সময় নাই। তোমাক কি লাগিব? মোক ৰ'জ এপাহ দিলেই হ'ব। 100 টকা উলিওৱা। মোৰ আজি ভেলেণ্টাইন পকি যাব, বেলেগ ভাল পাব আৰু। মোৰ ফালে এইফালে আহা আকৌ অলপ দামটো কমোৱা, 3000 বহুত হৈছে নহয়। বুজিছে নে দাদা, এই গোলাপ এইবিলাক ফুল চুল গুৱাহাটীৰ পৰা আনিব লাগে, কেৰিং চাৰ্জ আনি ইয়াত প্ৰিজাৰ্ভ কৰিব লাগে, ইলেক্ট্ৰিচিটি যায়। তাৰ উপৰি এতিয়া বুকেটো বনাওঁতে কিমান কষ্ট হয়, কাঁইতে ফুটে আঙুলিত, তাত লগোৱা বস্তুবোৰ বহুত দাম পৰেগৈ নহয়। আপুনি লয় যদি লওক, নহ'লে বেলেগ কিবা ফুল লওক। আজি ৰ'জৰ বহুত ডিমাণ্ড, আজিতো আৰু দাম কমাব নোৱাৰি দেই। হ'ব নালাগে, 3000 দি ৰ'জ নিনো, মই বেলেগ কিবা এটাই দিমগে। এনেই টাইম ৱেষ্ট কৰিলেহি মোক। গোবৰ্ধন দা দেখোন, কি লাগিব কওক? গোটেই ফুলৰ বাগান মেলি থৈছো। তাকে গম পালো তই ফুলৰ দোকান দিছ বুলি। কেতিয়াৰ পৰা কৰিছ এইবিলাক কাৰবাৰ? ভাল হৈছে দেই। হৈ গ'ল আজি মোটামুটি আপোনাৰ এবছৰে হ'ব হ'ল। ভাল কথা ভাল কথা। মই বোলো তোৰ দোকানৰ পৰা বুকে নহ'লে ফুল চুল কিবা লৈ যাওঁ বোলো সেই বৌৰালে। কওক কোনটো লাগিব? বুকে লাগিব নে ছিংগল ফুল লাগিব? গোলাপ লাগিব নে লিলি লাগিব নে বেলেগ কিবা লাগিব? গোলাপৰ বুকেটো কিমান? এই গোলটো 3000। ধেমালি নকৰ, সঁচাকে কিমান সেইটো ক? সঁচাকে 3000। মাই গড, এনেকে হ'লে কেনেকে হ'ব? লৈ যাওক আৰু, বছৰেকত এবাৰহে ভেলেণ্টাইন ডে, বৌয়ে ভাল পাব। এনেও বাবলি বৌ বহুত চৌখিন হয়, ভাল পাব। লৈ যাওক। নিব পাৰি বাৰু, দামটো অকণমান কমোৱা। হ'ব দিয়ক, 2800 দিব দিয়ক, লৈ যাওক। হ'ব দিয়া, মই আকৌ পইচাটো অলপ দেৰি পিছতহে দিমহি দেই। মোৰ মানে গুগল পে'টো কিবা কাম কৰা নাই। মই গোটেই ফোনটো মানে ৰিষ্টাৰ্ট মাৰি থৈছোঁ। সন্ধিয়ালৈ আহি দি থৈ যামহি দেই। কিবা এটা এডভান্স দি থৈ যাওক। কেছ নাই, আজিকালি কেছ লৈ কোনে ঘূৰে বাৰু? অনলাইন কাৰবাৰহে। মোক তুমি বিশ্বাস নকৰা? চিনাকি মানুহটো ক'ত পলামনো তোমাৰ 2800 টকালৈ? দিয়া লৈ যাওক, পইচাটো আবেলি দি থৈ যাব দেই। দি যাম দি যাম। বাবলি বিউটিফুল খুশ হৈ যাব। থেংক ইউ। ৱাও, দাদা এইমাত্ৰ যে সেইজনে যে লৈ গৈছে গোলাপৰ বুকেটো, কিমান দাম সেইটো? 3000। 3000? অ' মাই গড, সিমানটো বাজেট মোৰ আৰু চন্দ্ৰলৈ যোৱা মংগল গ্ৰহলৈ যোৱা একেই কথা দেই। তাতকৈ কমৰ বুকে নাই নেকি? বুকে একদম 700 পৰা ষ্টাৰ্ট হৈছে, আৰু ৰ'জৰ হ'লেতো 1000। বেলেগ বুকে হ'লে 700 পৰা ষ্টাৰ্ট হৈছে, আৰু ছিংগুল ৰ'জ 100 ৰুপিজ। বুকে 700 পৰা ষ্টাৰ্ট হৈছে নেকি? আমাৰ নিচিনা দুখীয়া মানুহে কি কৰিব? আমাৰ নিচিনা বেকাৰ মানুহে কি কৰিব? সেইটো মই নাজানো আৰু, সেইটো আৰু তোমালোকেহে জানিবা। মোৰ ওচৰত এতিয়া 500 টকাহে আছিলে, বুকে এটা দিম বুলি ভাবি আছিলোঁ। 700 টকা। তাতে এপাহ ৰ'জ দিলে কি হ'ব? 100 টকা দি লৈ যোৱা 5 পাহ গোলাপ বান্ধি দিওঁ, বুকে হৈ যাব। সেইটোৱে দি আকৌ বেলেগ গিফ্টটো দিব লাগিব নহয়, আকৌ ৰেষ্টুৰেণ্টত খুৱাবও লাগিব। কি কৰিম তেতিয়া? মই যে 100 টকাত বুকে এটা পাম, 200 টকা বোলো গিফ্ট এটা দিম, 300 টকা হোটেলত খাই দিম, হৈ যাব। পকৰি ঘুগুনি চিকেন ফ্ৰাই। ভাইটি, তুমি 2026-ত এই 500 টকা ইমান কাম কৰিব নোৱাৰা, বুজিছা নাই? হ'ব দিয়ক, মই ফুল বেলেগৰ পৰা ব্যৱস্থা কৰি ল'ম। 500 টকাই দি ৰেষ্টুৰেণ্টত গৈ চিকেন ম'ম' চিকেন ললিপপ খাই দিম, পেটটো ভৰিব। এইটো আউটডেটেডটো এইটো। আইডিয়া, মই আজি কোনকণিক পলাশৰ ফুলকে গিফ্ট দি দিওঁ। তাৰপিছত 500 টকাই দি ৰেষ্টুৰেণ্টত গৈ খুৱাই দিম। মজা আইডিয়া। ফাগুনী পলাশৰ ৰঙা ৰং, নাজানো জোন মণিৰ কালৈ মন, দেখিলে বাটতে কৰখন, নজৰ ৰং। কোনকুনি বহুত হৰিয়ে আছে, ইয়াৰ পৰাই লৈ যাওঁ ডাল এটা। এইটো ডালেই ভাল হ'ব। বহুত আহিলে হ'ব। কি বা ছাৰপ্ৰাইজ আনিছে? বাবলি বিউটিফুল, হেপী ভেলেণ্টাইন্স ডে। থেংক ইউ।
কেনেকুৱা লাগিল সাৰপ্ৰাইজটো? সাৰপ্ৰাইজ? কোনা সাৰপ্ৰাইজ? ফুলৰ বুকেটো লৈছো নহয়। বুকেটো ধুনীয়া লাগিছে বাৰু। এটোতো সাৰপ্ৰাইজ নহয়, এটোতো কম্পালসৰি। ৰজৰ বুকে। আৰু কি আনিছা? গিফ্ট কি আনিছা? হে? দিয়া আকৌ। বেলেগ একো অনা নাই। ফুলৰ বুকেটোৱে 3000 লৈছে। কি? ইমান দাম দি তুমি বুকেটো আনিলা? মোলে ড্ৰেছ এটা আনিব পাৰিলাহেঁতেন দেখোন। তাকো বাকী লগাই থৈ আহিছো। গোল খাবলৈ আছে, পইচা দিব নোৱাৰিলে। তুমি যে সঁচাকে দেই সাৰপ্ৰাইজ এটা প্লেন কৰিব নোৱাৰা। মোৰ লগৰজনী গিয়েকে যিখন সাৰপ্ৰাইজ প্লেন কৰিছে, ষ্টেটাছ দি মোক এতিয়া ফোন কৰি জ্বলাই আছে। ময়ো তোমাৰ কাৰণে ইমান ধুনীয়া সাৰপ্ৰাইজ প্লেন কৰি থলো, তুমি এয়াহে কৰিলা। মোৰ কাৰণে সাৰপ্ৰাইজ? কোঠা দিয়া আকৌ। ভালকে চোৱাচোন চাৰিফালে ঘূৰি পেলাই। ক'ত? চাৰিফালে দেখা নাই কিতাপ? তোমাৰ ৰিটাৰ্ণ এক্সামৰ কাৰণে গোটেই লাইব্ৰেৰীৰ পৰা কিতাপ আনি গোটাইছো। এইবোৰ চব পঢ়িব লাগিব। আৰু আহি আছে, অৰ্ডাৰ দি থৈছো অনলাইন। তোমাৰ কাৰণে পঢ়া ৰুম বনাই দিছো তোমাৰ। সেইটোৱে সাৰপ্ৰাইজ। ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি, জীৱনত শান্তি নহ'বই কিজানি।